সৰ্বানন্দ মিলি মোৰ ছোৱালীজনীৰ নাম ৰাস্তা মিলি বৰ্তমান তাই আন একাডেমীত নিট কোচিং কৰি আছে তাইৰ পৰা মই প্ৰতি ক্ষণতেই মই এটা ৰিপৰ্ট লৈ থাকোঁ যে আন একাডেমীত নিট কোচিঙৰ ক্লাছবিলাক কেনেকুৱা তাই কয় পাপা ঠিকে আছে আৰু যিটো ডিপাৰ্টমেণ্টত আমাৰ ছাৰ বাইদেউসকল আছে তেওঁলোকে কেনেধৰণৰ টিচিং দিয়ে তেতিয়া তাই কয় পাপা ঠিকে আছে সকলোবিলাকত খুব মানে সুন্দৰভাৱে সহজ সৰলভাৱে আমাক শিক্ষাদান দিয়ে এইটো কাৰণে মই খুব ভাল পাইছোঁ এইটো কাৰণে মই তাইক কওঁ আৰু যদি তেনেকৈ টিচিং ভাল হৈছে তোমালোকে ভৱিষ্যতৰ কাৰণে খুব চেষ্টা কৰিবা আৰু এইখিনি কথাকো মই কথাবিলাক কওঁ যে ছাৰ বাইদেউবিলাকক কেতিয়াও অমান্য নকৰিবা সদায় ছাৰ বাইদেউবিলাকৰ লগত সৰল সহজভাৱে থাকিবা আৰু নুবুজা ছাবজেক্টবিলাকৰ প্ৰতি ছাৰ বাইদেউবিলাকৰ লগত সদায় সমালোচনা কৰিবা বুলি মই কৈ থাকোঁ আমি ছাৰ বাইদেউবিলাকৰ মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে ইয়াত ভিন ভিন দেশৰ পৰা ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ কাৰণে শিক্ষাদান কৰি আছে এই ছাত্ৰসকলক যাতে ভৱিষ্যত এই ছাত্ৰ ছাত্ৰীবিলাকৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি যে নিগতক উন্নতি পথলৈ লৈ যাব পাৰে বুলি মই আশা কৰি মোৰ এই ক্ষণত মোৰ এটা ফিডবেক এটা মই দি দিলোঁ আৰু